দাইল অলপ আছিলে, ভাবিলোঁ কিনো কৰোঁ, দাইল লৈ লৈছোঁ, আলু বইল লৈ লৈছোঁ, এতিয়া আটা লৈ লৈছোঁ, ভালকৈ এতিয়া মাখি লওঁ। আন্দাজমতে নিমখ, ঘৰতে কৰা জিৰা গুড়ি, জালুকৰ গুড়ি, ধনিয়া পাউডাৰ ভালকৈ সানি ল'ম। এনেকৈ আটাখিনি মাৰি থাকিব লাগিব, দৰকাৰ হ'লেহে পানী দিব লাগিব, নহ'লে দাইলখিনিয়ে ভালকৈ মাৰ খাই যাব। এতিয়া লাড়ুকেইটাও বনাই ল'লোঁ, এতিয়া অকণমান সময় ঢাক মাৰি থৈ দিম। এয়া মই এনেকৈ গোল কৰি লৈছোঁ আৰু এনেকৈ বেলিও আছোঁ। আজি পিছে মই প্ৰথমবাৰহে এই ৰেচিপিটো ট্ৰাই কৰিম, কেনেকুৱা হ'ব নাজানো, ভালেই হ'ব যেন লাগিছে আৰু একেবাৰে হেল্ডি ৰেচিপি। আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাবচোন, বিৰাটেই খাই ভাল লাগে জানেনে। মই এতিয়া এখন এখনকৈ বেলিও আছোঁ। ফ্ৰাই পেনখন আগত দিয়াকৈ অকণমান গৰম কৰি লৈছিলোঁ, এতিয়া অকণমান ৰিফাইন দি দিছোঁ, আপোনালোকে বাটাৰ ঘি দিব পাৰে। এয়া এনেকৈ বহাই দিলোঁ, চাইডটো এনেকৈ লুটিয়াই দিছোঁ, ভালকৈ অকণমান হ'ব দিব লাগিব। এনেকৈ দি দিছোঁ, এনেকৈ মই এতিয়া হেৰি কৰি দিছোঁ, ধুনীয়াকৈ হৈ গৈছে জানানে। এতিয়া মই এনেকৈ থৈ লৈছোঁ, ডালিমৰ গুটিৰ লগত এয়া মই ক্ৰীমো দি দিছোঁ, এলমণ্ড আৰু খিচমিচো দি দিছোঁ। মই ইয়াত চেনিৰ সলনি মই ইয়াত মৌ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ব্ৰেকফাষ্ট, টিফিন নহ'লে লাঞ্চতো খাব পাৰে, বহুত এটা হেল্ডি ৰেচিপি বুলিয়ে ক'ব পাৰি। আৰু ট্ৰাই কৰিনো কেনেকুৱা পালে মোক কমেণ্টত জনাব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব প্ৰথমবাৰৰ কাৰণে যদি চাই আছে।